চাওচোন ন অনবৰতে কান্দিয়ে থাকচোন এই ল'ৰাটোৰ পৰা মানে মোৰ শান্তি নোহোৱা হৈছে দেই আমাৰ ধনুটোৰ কি হ'ল খাবা ভোক লাগিছে লোৱা এই মোবাইল চাম এয়া চোৱা মোবাইল বৰ অশান্তি দেই এইটো চোৱা মোবাইলটো চোৱা বুৱাৰী তুমি এবোৰ কি কৰিছা মই কি কৰিম তাক অনবৰতে মোবাইলটো চাই থাকিবলৈ দিয়া কিয় মা আপুনি কেৱল মোৰ ভুলেই দেখি থাকে আৰু পেক কৈ গালি পাৰি থাকে আৰু মোবাইল চোৱাটো কোনো বেয়া কাম বুলি মই নাভাবো আপুনি নিজৰটো চাওক কি ভাল কি বেয়া আৰু আজিকালি মোবাইল নহলে একোৱেই নহয় ই সৰুৰ পৰা মোবাইল চালেহে ইয়াৰ কথা বুজিব পাৰিব নহলে আপোনাৰ নিচিনা যথামূৰ্খ হৈয়ে থাকিব যিয়ে আধুনিকতাৰ অৰ্থ বুজি নাপায় তোৰ ভৱিষ্যতটো কোনফালে গৈ আছে মই একো ধৰিবই পৰা নাই মা ও মা কি হ'ল বাবা কি হ'ল ধৰিছে মোৰ ওহ বুৱাৰী কি হ'ল বাবা মা মোৰ চকুটো মা জ্বলিছে বুৱাৰী তাক তৎক্ষণাত বেজৰ ওচৰলৈ লৈ বলা বেজ মই ইয়াক বেজৰ ওচৰলৈ লৈ নাযাওঁ ডাক্তৰৰ ওচৰলৈহে লৈ যাম ব'লা বাবা হেল্ল' হয় ছাৰ সোমাব পাৰিমনে হয় আহকচোন আহক হয় মই আপোনাক পিছত ফোন কৰি আছোঁ মোৰ এতিয়া মানে পেচেণ্ট আহিছে ঠিক আছে কি হ'ল ছাৰ মোৰ ল'ৰাটোৰ কি হ'ল চাওকচোন সি বোলে ভালদৰে চকুৰে দেখাই পোৱা নাই অলপ আগলৈকেতো ঠিকেই আছিল চাই দি আছোঁ অকণমান ইভাগে চকুটো চাওঁ আপোনালোকে ইয়াক বেছিকৈ মোবাইল চবাইল চাব দিয়ে নেকি মোবাইলটো চাই তাতেনো কি হ'ল তাতেনো কি হ'ল মানে আজিকালি মোবাইলে ইমান প্ৰভাৱ পেলায় কিন্তু এইটো আপোনালোকে বুজি নাপায় কিন্তু মোবাইল চোৱাৰ কাৰণে ইয়াৰ এইটো হৈছে মোবাইল চালেনো কি হ'ল ছাৰ এতিয়া দেখিলে নহয় কি হ'ল মোবাইল চোৱাৰ কাৰণেতো এইটো দেখা হ'ল তথাপিতো আপোনালোকে বুজি নাপায় হ'ব বাৰু এতিয়া সৰু চাই অপাৰেশ্যন এটা কৰিলে ঠিক হৈ যাব অপাৰেশ্যন কৰিব লাগিব ইয়াৰ মানে অলপ ডেমেজ হৈ গৈছে বেছি চিন্তা কৰিব লগা নাই ইমান ডাঙৰ অপাৰেশ্যন নহয় অপাৰেশ্যন কৰি চশমা ল'লে ভাল হৈ যাব ঠিক আছে আৰু যদি পিছলৈ আৰু এনেকুৱা কৰে তেতিয়াহ'লে চিৰ জীৱনৰ কাৰণে অন্ধ হৈ থাকিব বুজিছে আপুনি সোনকালে কিবা এটা কৰি তাক ঠিক কৰি দিয়ক এখন লওক আপুনি কালি আহি যাব মই চাই দিম ঠিক আছে যাব পাৰে আৰু পাৰিলে মোবাইলটো অলপ কমকৈ চাব দিব বা চাব নিদিবই যাওক বুৱাৰী মই কৈছিলোঁ নে তুমি কিমান ডাঙৰ এটা ভুল কাম কৰি আছা তোমাক মই কেতিয়াও বেয়া নাপাওঁ তোমাক মই নিজৰ ছোৱালী বুলিয়ে ভাবোঁ তুমি মোক মা বুলি নাভাবিব পাৰা আৰু তুমি কিবা ভুল কাম কৰিলে তাক আঙুলিয়াই দিয়াটো মোৰ দায়িত্ব আৰু আজি দেখিলাই নহয় তোমাৰ আজি ভুলৰ পৰিণাম হয় মোবাইলটো আমাৰ প্ৰয়োজন কিন্তু তাৰ ব্যৱহাৰৰ ওপৰতহে নিৰ্ভৰ কোনোবাই ভাল ব্যৱহাৰ কৰি ভাল ফল পায় আৰু কোনোবাই বেয়া ব্যৱহাৰ কৰি বেয়া ফল পায় আৰু তোমালোকে বেয়া ব্যৱহাৰ কৰিছা বেয়া ফল পাইছা হয় মা আপুনি ঠিকেই কৈছে কিন্তু ময়ো আপোনাক এটা কথা কওঁ বেয়া নাপাব কোৱাচোন বোৱাৰী আপুনি যে মোক কৈছিল বাবুক ডাক্তৰৰ ওচৰলৈ নি বেজৰ ওচৰলৈ নিয়াৰ কথা সেইটো যে আপুনি মোক কিমান এটা ডাঙৰ ভুল কথা কৈছিল আপুনি জানেনে কোনো বেজেই ভগৱান নহয় যে সিহঁতে বেমাৰ আজাৰ ঠিক কৰি দিব সিহঁত মাত্ৰ এটা ভুৱা বাবাহে আৰু আপোনালোকৰ দৰে মানুহবোৰে যদি সিহঁতক চল দিয়ে তেতিয়াহ'লে সিহঁতে চল নাপাবনে আৰু যদি তন্ত্ৰমন্ত্ৰৰে বেমাৰ আজাৰ ভাল হ'লহেঁতেন তেন্তে চৰকাৰে পইচা খৰচ কৰি চিকিৎসালয়ৰ ডক্তৰ নবনালেহেঁতেন তেওঁলোক আমাৰ দৰে মানুহে ভগৱান নহয়
হয় বোৱাৰী, তুমি ঠিকেই কৈছা। মই এটা ডাঙৰ ভুল কাম কৰি আছিলোঁ। এওঁ আহিছে নেকি? এতিয়া গম পালি মোবাইল চোৱাৰ পৰিণাম। আৰু চাবিনে, যি কি নহওক এতিয়াতো বুজিলা নিজৰ ভুলবোৰ। আগৰ দিনত এইবোৰ মোবাইল চোবাইল একোৱেই নাছিল। আমাক আইতাই গৰমৰ দিনত চোতালত বহাই ধুনীয়া ধুনীয়া সাধু কথা শুনাইছিল। ক'ত যে গ'ল সেই দিনবোৰ। সাধু কি সাধু? সাধু কি তোক মই আজি বুজাম। এখন দেশত এহাল বুঢ়া-বুঢ়ী আছিলে। বুঢ়াজন হ'ল খেতিয়ক। তেওঁ এদিন আলু খেতি কৰিবলৈ গৈছিলে আৰু তেনেকুৱাতে আলু খেতি ৰুবলৈ যাওঁতে এজাকমান শিয়াল আহিলে। ককাৰ ওচৰত আহি শিয়ালজাকে ক'লে, অ' ককা, কি কৰি আছে আপুনি? মোৰ নাম শ্ৰী অঞ্জলি বৰ্মন। আপোনালোকে ভিডিঅ'টো দেখিলে যে মোবাইলে আমাক কি ধৰণে প্ৰভাৱ পেলায়। আমি ইয়াৰ ওপৰত আপোনালোকে এটা সৰু আভাস দিবলৈ চেষ্টা কৰিলোঁ। এতিয়া আপোনালোকে এবাৰ ভাবি চাব যে আপোনালোকৰ দায়িত্ব। আৰু যদি ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিছে তেতিয়াহ'লে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু লগতে আপোনালোকৰ মতামতটো কমেণ্টত জনাব নাপাহৰিব। থেংক ইউ ছ' মাছ।